ক্লাছ 7-ৰ উন্মেষ অসমীয়া উন্মেষ কাঞ্চনবাৰী হাতীটোৰ প্ৰশ্ন উত্তৰ লিখি ল'ব তোমালোকে চেপ্টাৰ 2 ইয়াত মানে মই গোটেই চেপ্টাৰৰ এনচাৰখিনি দিছোঁ যেনেকৈ ইয়াত আছে মাছুমাহঁতৰ বিদ্যালয়ৰ পৰা ঘূৰি অহাতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল তেখেতে গ নাম্বাৰখিনি ৰাইট হ'ব এটা মখনা তেখেতে ওলাই অহা দেখিলে এইটো লিখি ল'ব আৰু এইটো নেক্সট কাঞ্চনবাৰী হাতীটোৰ বাটত কিয় ৰৈ আছিল দণ্ডিয়ে আহিবলৈ বাধা পোৱাৰ বাবে তেখেতে বাটতে ৰৈ আছিল দণ্ডি মানে কি এতিয়া হ'ব বহুত ধুনীয়াকৈ PDF বনাইছোঁ এইটো এনচাৰ ইয়াতে হ'ল সৰুকৈ দিয়া হ'ল বহুত সৰুকৈ যেনেকৈ দণ্ডি মানে কি বহুত সৰু এনচাৰ হাতীৰ জাক অহা যোৱা কৰা বাট তাক দণ্ডি বুলি কোৱা হয় তাৰপিছত কাঞ্চনবাৰী পাহাৰত অৰণ্যে কি কি জীৱ জন্তু থকাৰ কথা পাঠটো উল্লেখ কৰা হৈছে তো এইটো এনচাৰখিনি লিখি ল'ব খ নম্বৰৰ হাতী সুগৰী পহু বনৰীয়া মহ গড় আদি জীৱ জন্তুৰ কথা পাঠতে উল্লেখ কৰা হৈছে এনেকৈ কুৱেশ্যনৰ এনচাৰ লিখিলে হ'ল বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলি কি বুজা বন্যপ্ৰাণীৰ বিচৰণ ভূমি প্ৰতি ভাবুকি অহা একো কাম আমি কৰিব নালাগে ঠিক ইমান সৰু এনচাৰ লিখি ল'ব গ নম্বৰখিনি লিখি ল'ব গ নম্বৰ কুৱেশ্যনখিনি যেনেকা তোমালোকৰ বুকত গ নম্বৰ মাছুমাই কি সংকল্প লৈছিল এইটো বহুত ইম্পৰ্টেণ্ট হ'ব এক্সামৰ কাৰণে ভেৰি 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 ইম্পৰ্টেণ্ট মষ্ট VVI বুলি ক'ম মাছুমাই কি সংকল্প লৈছিল মাছুমাই সংকল্প লৈছিল যে কাঞ্চনবাৰী হাতীবোৰক শাস্তিৰে বাস কৰা সুবিধা দিব মানে সুবিধা দিব লাগে তেখেতে ধুনীয়াকৈ মানে নিজৰ ইচ্ছা অনুযায়ী বাস কৰিব পাৰে আলোচনা কৰি লিখা এতিয়া এনচাৰ তলত উল্লেখ কৰা হ'ল বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি ইয়াত 4টা অঘটন লিখা হ'ল তোমালোকে 3টা বা 5টা মান আছে 4টা লিখিলে হ'ব বা 3টা লিখিলে হ'ব বন্যপ্ৰাণীৰ লগত হোৱা অঘটন ৰোধ কৰিবৰ বাবে আমি তলত দিয়া কামবোৰ কৰিব লাগে এনেকৈয়ে লিখিবা এক্সামত তেনেহ'লে ফুল মাৰ্ক গোটেই সম্পূৰ্ণ মাৰ্কখিনি পাব এক্সামত যি মাৰ্কখিনি দিয়ে 2 মাৰ্কৰ যদি আহে গোটেই সম্পূৰ্ণকৈ লিখিব লাগে আৰু এইটো লিখিবা ৰোমান নম্বৰ 1 দিলে হ'ব বা পইণ্ট 1 প্ৰথমে আমি জনসজাগতা সৃষ্টি কৰিব লাগে তাৰপিছত বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ মানুহক বুজাব লাগিব গছ কটা কাৰ্য বন্ধ কৰিব লাগিব নহয় জানো আৰু জীৱ জন্তুৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিবলৈ শিক্ষা দিব লাগিব জীৱ জন্তুৰ অহা যোৱা কৰা পথৰ যান বাহন কমকৈ চলিব লাগিব তো এইটো ধুনীয়াকৈ লিখা হ'ল তহঁতে মানে 3টা লিখিলে হ'ব আৰু এক্সামৰ কাৰণে কাৰণ এক্সামৰ 2 মাৰ্কৰ আহে তেনেহ'লে 3টা পইণ্ট এনাফ হ'ব 3টা পইণ্টে আমাৰ হৈ যাব যদি বিচাৰে লিখিব পাৰে চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কিয় কৰিছে এইটো বুকত আছে এনচাৰখিনি বহুত ধুনীয়া এনচাৰ বুকত আছে ইমান ধুনীয়া এনচাৰ ইয়াৰ পৰা লিখিব পাৰে ইয়াৰ পৰা পথটোৰ দুয়োপাৰৰ বন্যপ্ৰাণী সময়ে সময়ে পথটো পাৰ হয় এনেদৰে পাৰ হোৱাতে বহু প্ৰাণীয়ে যান বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায় এইকাৰণে অৰণ্যৰ মাজত পথ চোৱাত চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে এইটো এনচাৰ হ'ব যদি বিচাৰে এইটো লিখিব এতিয়া কোনোবাই ষ্টুডেণ্টে বিচাৰে তেখেতে যদি নিজৰ কিতাপৰ এনচাৰ নেলিখি এইটোও লিখিব পাৰে একে এনচাৰখিনি একে অৰণ্যৰ মাজে যোৱা ৰাষ্ট্ৰীয় ঘাই পথটোৱেদি অনবৰতে বিভিন্ন যান বাহন চলিয়ে থাকে পথটোৰ দুয়োপাৰৰ বন্যপ্ৰাণীৰে সময়ে সময়ে পথটো পাৰ হয় এনেদৰে পাৰ হোৱাতে বহু প্ৰাণীয়ে যান বাহন খুন্দাত প্ৰাণ হেৰুৱায় সেইকাৰণে অৰণ্য হ'ব ইয়াত অৰণ্য দিবা অৰণ্যৰ মাজত পথ চোৱাত চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে বহুত ধুনীয়া এনচাৰখিনি কিতাপৰ লিখিলে হ'ব বা এইটো লিখিলে হ'ব মই দুটাই দি আছোঁ মানুহে কৰা কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে মানুহে কিয় এনে কাৰ্য সংঘটিত কৰে বুলি তুমি ভাবা সেইটোও পইণ্ট অনুযায়ী বহুত চুটিকৈ ইয়াত দিয়া হ'ল ইমান ডাঙৰ নহয় 3টা 4টা পইণ্ট মান লিখিলে হ'ব 3-4টা পইণ্ট লিখিলে হ'ব ইমান নালাগে ইয়াত 1 2 3 4 5টা মান আছে নহয়
মানুহে কৰা তলত কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণীত সংকিত হৈ পৰে মানে বন্যপ্ৰাণীসমূহক কেনেকুৱা আমাৰ বিপদত পৰে সেইটোৱে লিখিব লাগে। বন্যপ্ৰাণীৰ প্ৰতি মানুহে মৰম চেনেহ টুটিছে, মানুহৰ মৰম চেনেহ নাইকিয়া হৈ গ'ল এতিয়া বহুতে। তাৰপিছত অসহিষ্ণুতা আৰু নিষ্ঠুৰতাৰ বাঢ়িছে, গছ গছনি কাটি তহিলংগ কৰিছে, গছ কটা যন্ত্ৰ আৰু গাড়ীৰ শব্দেই অৰণ্যবোৰত অশান্ত কৰি তুলিছে, জীৱ জন্তুৰ চিকাৰ কৰা আদি এনেকুৱা কাৰ্য মানুহে কৰি আছে, যাৰ বাবে জীৱ জন্তু সংকটগ্ৰস্ত হ'ল আমি ক'ব পাৰোঁ। তাৰপিছত বাওঁফালৰ শব্দৰ লগত সোঁফালৰ শব্দবোৰৰ আমাক মিলাব লাগে, সেইটো গোটেই মিলাই দিয়া হ'ল, এইটো লিখি ল'ব, মিলাই লওক, নিজেই মিলাই লওক, সেইটো ইমান ধুনীয়া মিলাই দিয়া হ'ল। তাৰপিছত ওপৰৰ প্ৰতিটো শব্দৰ একেইটা বাক্য ৰচনা কৰিব লাগে। সহমৰ্মিতা মানে আমাক এটা বাক্য ৰচনা কৰিব লাগে। বাক্য ৰচনা হ'ল অসমৰ জীৱ জন্তুৰ প্ৰতি সকলোৱে সহমৰ্মিতা দেখুওৱা উচিত, এনেকৈ ধুনীয়াকৈ বাক্যটো ৰচনা কৰিবা। তাৰপিছত তহিলংগ অবৈধ গছ কাটি কিছুমান লোকে বনাঞ্চল তহিলংগ কৰিছে, বহুত ধুনীয়া, এইটো বহুত সৰুকৈ ইয়াত বাক্য ৰচনা কৰা হ'ল, লিখি লওক। তাৰপিছত ইয়াত সহাৱস্থানত মানুহ আৰু প্ৰাণীয়ে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিব লাগে, ইমান ধুনীয়া। আৰু ইয়াত হাইলাইটছ কৰা হ'ল যে তলত এটা খালী ঠাইৰ নিচিনা, সেইটো এক্সামত দিব লাগে, এক্সামিনাৰে তেতিয়াহে গম পাব তহঁতে সহাৱস্থান শব্দটো ব্যৱহাৰ কৰিছা। তাৰপিছত মখনাটো চাব, বনপথত এটা ডাঙৰ মখনা হাতী দেখা গ'ল, ইমান ধুনীয়া। তাৰপিছত সংকিত, ইমান ধুনীয়া এনচাৰ, ইমান সৰুকৈ লিখিলে হ'ল। জেৰেৰে হোৱা শব্দ চৰাইবোৰক সংকিত হৈ উৰি গ'ল। তাৰপিছত এতিয়া এই এনচাৰখিনি ইমান ধুনীয়া এনচাৰ, এক্সাম মানে হ'ল তহঁতৰ এক্সামত এনেকুৱা কুৱেশ্যন দিব পাৰে, ইয়াৰ কাৰণে মই সৰুকৈ সেইটো বনাবলৈ চেষ্টা কৰিছোঁ। ডিব্ৰু-চৈখোৱা এটা ৰাষ্ট্ৰীয় উদ্যান হয়, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল হয়, নামেৰি ৰাষ্ট্ৰীয় উদ্যান এটা হয়, গিবন অভয়াৰণ্য বিষয় এটা ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য হয় এইটো, তাৰ বিষয়ে এটা আমাক সৰুকৈ দফা লিখিব লাগে, মানে সৰুকৈ লাইন লিখা গোটেইকেইটা, মানে এনচাৰটো মই এনেকুৱা সজাই দিছোঁ বহুত ধুনীয়াকৈ, শেষলৈকে চাই থাকিবা, লাষ্টত আৰু ধুনীয়াকৈ আছে। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। 1999 চনত ইয়াত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু লোহিত নদীৰ মাজত অৱস্থিত এই উদ্যানত বনৰীয়া ঘোঁৰা, তাৰপিছত বাঘ, হাতী, বিভিন্ন প্ৰজাতিৰ চৰাই আৰু দুৰ্লভ উদ্ভিদ পোৱা যায়। ইমানলৈকে লিখিবা, ইমান সৰু লিখিব লাগে, ইমান সৰু। সেইটো হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অলপমান লিখিলে হ'ল, ঠিক যেনেকৈ মই এনচাৰখিনি এইটো সজাই দিছোঁ তেনেকৈ লিখিবা, কিন্তু সেইটো লিখি লৈ যোৱা, নিজৰ টিচাৰক, নিজৰ শিক্ষকক সেইটো দেখুৱাইখিনি এটা মানে জাজ কৰি লওক যে সেইটো এনচাৰটো আমাক চলিব না নোৱাৰে, এইটো গোটেইকেইটা আমাক মানে এইটো ভাল এনচাৰ হয় নে নহয় দেখাই ল'ব। দিহিং পাটকাই অসম, ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাত অৱস্থিত। ইয়াক অসম আমাজন বুলি কোৱা হয়, অসমৰ এমাজন, কাৰণ ইয়াৰ ঘন চিৰসেউজীয়া অৰণ্য দেখা যায়। এই অঞ্চলত হাতী, বাঘ, চিতা, হলং বান্দৰ, হৰ্ণবিল আদি বহু প্ৰজাতিৰ বন্যপ্ৰাণী বাস কৰে। ইমান লিখিলে হ'ব, ইমান লিখিবা, বহুত ধুনীয়া, ইমান লিখিব লাগিব। আৰু সৰু বেছি লিখিলে মাৰ্ক নিদিয়ে এক্সামিনাৰে, এক্সামত কিন্তু মাৰ্ক নাপায় বেছি সৰুকৈ লিখিলে, খালি চুটি সৰু লিখিলে মাৰ্ক ইমান নাপায়, 5 মাৰ্ক আহিব আৰু, কিন্তু এই ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন নাহে। নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। 1998 চনত ইয়াৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। তাৰপিছত জীয়া ভৰালী নদীৰ এই উদ্যানৰ মাজেৰে বৈ গৈ ইয়াত বাঘ, হাতী, গড়, হৰ্ণবিল আৰু বহুতো দুৰ্লভ চৰাইয়ে দেখা যায়। ইমানলৈ লিখিলে হ'ব আৰু নালাগে। আৰু এটা হ'ল হলৌ গিবন অভয়াৰণ্য। হলৌ গিবন অভয়াৰণ্য অসমৰ
যোৰহাট জিলাত অৱস্থিত। এই অভয়াৰণ্যটো ভাৰতৰ একমাত্ৰ এপ প্ৰজাতি প্ৰাণী হলো গিবন সংৰক্ষণৰ বাবে বিখ্যাত। 1997 চনত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ইমানে দিলে হ'ব, বা কোনোবাই বিচাৰে ইমানে দিলে হ'ব, কোনোবাই বিচাৰে। তো ইমান ধুনীয়াকৈ এনচাৰটো মই দি দিছোঁ। ইয়াৰ কাৰণে মই এটা ৰিকুৱেষ্ট কৰিছোঁ তহঁতৰ ওচৰত, আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি লওক। আমি ইয়াতে গোটেইকেইটা আমি কুৱেশ্যন এনচাৰ দিওঁ, ছ'চিয়েল ছায়েন্স, মেথছ কৰাই দিম, আৰু অসমীয়া দিয়ে আছোঁ এমাইল। হিন্দীটো পাই যাব বহুত ধুনীয়াকৈ, হিন্দী গ্ৰামাৰখিনিও পাই যাব। ইংলিছটো গোটেইকেইটা এনচাৰ পাব ইংলিছৰ। ইয়াৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে ষ্টুডেণ্টৰ ওচৰত, তহঁতে চেনেলখিনি ছাবস্ক্ৰাইব কৰি ৰাখক। চ' বাই দ্য ৱে, মই ভাবিছোঁ ভিডিঅ'টো ভাল লাগিছে। বাই বাই, টেক কেয়াৰ।